আজি ঈদৰ দিনা আমি ঈদৰ গীত এটাকে গাওঁ দেই। ঈদৰ গীত এটাই মানে চাৱাল মাহৰ আজি প্ৰথম দিন, ঈদৰ দিন। নীল আকাশত যেতিয়াই জোন ওলায় তেতিয়া আমাৰ ইছলাম ধৰ্মী লোকসকলৰ মন নাচি উঠে। আজি ঈদ আমি গাওঁ। নীল আকাশত কাচি জোনে ৰিঙিয়াই মাতিলে, ঈদৰ খুচিত ঈদ মুবাৰক দিলতে যাচিলে। আহা হবে মিলি জুলি বিলাই বিলাই লওঁ, ভেদা ভেদৰ প্ৰাচীৰ ভাঙি বিশ্বক বিলাওঁ। নীল আকাশত কাচি জোনে ৰিঙিয়াই মাতিলে, ঈদৰ খুচিত ঈদ মুবাৰক দিলতে যাচিলে। আহা হবে মিলি জুলি বিলাই বিলাই লওঁ, ভেদা ভেদৰ প্ৰাচীৰ ভাঙি বিশ্বক বিলাওঁ। দিনটোত আপোনাৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক ঈদ উল ফিতৰৰ শুভেচ্ছা জনাইছোঁ। পবিত্ৰ ৰমজানৰ একমাহ ৰোজা ৰাখাৰ অন্তত আজি ঈদৰ খুচিৰ দিন আৰু আজিৰ দিনটোত আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজ, আপোনালোকৰ শুভাকাংক্ষী, আপোনালোকৰ ভিউৱাৰ্ছসকল, গোটেই যিমান আছে গোটেই বিশ্বত সকলোকে শুভেচ্ছা জনাইছোঁ আৰু মহান আল্লাহৰ ওচৰত আমি দোৱা কৰিছোঁ আজি ঈদ উল ফিতৰৰ এই দিনটোৰ জৰিয়তে আমি যাতে একতা দূৰেৰে বান্ধ খাই এক শক্তিশালী বৰ অসম গঢ়িব পাৰোঁ, মিলা প্ৰীতিৰে জাতি ধৰ্মৰ ঊৰ্ধত সকলোৱে মিলা প্ৰীতিৰে থাকিব পাৰোঁ তাৰে আশা কৰিছোঁ। পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছে সমগ্ৰ অসমত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব। একদম আজি আপোনালোকে লিখি লওক, ভাৰতীয় জাতীয় কংগ্ৰেছে পঞ্চায়ত ইলেকশ্যনত একক সংখ্যাগৰিষ্ঠ লাভ কৰিব। ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰত্যেকটো মুহূৰ্তত পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমি সাজু হৈ আছোঁ। এইটো আমি চৰকাৰ গঠন কৰিম। আজি ঈদৰ দিনা আমি ঈদৰ গীত এটাকে গাওঁ দেই। ঈদৰ গীত এটাই মানে চাৱাল মাহৰ আজি প্ৰথম দিন, ঈদৰ দিন। নীল আকাশত যেতিয়াই জোন ওলায় তেতিয়া আমাৰ ইছলাম ধৰ্মী লোকসকলৰ মন নাচি উঠে। আজি ঈদ আমি গাওঁ। নীল আকাশত কাচি জোনে ৰিঙিয়াই মাতিলে, ঈদৰ খুচিত ঈদ মুবাৰক দিলতে যাচিলে। আহা হবে মিলি জুলি বিলাই বিলাই লওঁ, ভেদা ভেদৰ প্ৰাচীৰ ভাঙি বিশ্বক বিলাওঁ। নীল আকাশত কাচি জোনে ৰিঙিয়াই মাতিলে, ঈদৰ খুচিত ঈদ মুবাৰক দিলতে যাচিলে। আহা হবে মিলি জুলি বিলাই বিলাই লওঁ, ভেদা ভেদৰ প্ৰাচীৰ ভাঙি বিশ্বক বিলাওঁ। দিনটোত আপোনাৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক ঈদ উল ফিতৰৰ শুভেচ্ছা জনাইছোঁ। পবিত্ৰ ৰমজানৰ একমাহ ৰোজা ৰাখাৰ অন্তত আজি ঈদৰ খুচিৰ দিন আৰু আজিৰ দিনটোত আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজ, আপোনালোকৰ শুভাকাংক্ষী, আপোনালোকৰ ভিউৱাৰ্ছসকল, গোটেই যিমান আছে গোটেই বিশ্বত সকলোকে শুভেচ্ছা জনাইছোঁ আৰু মহান আল্লাহৰ ওচৰত আমি দোৱা কৰিছোঁ আজি ঈদ উল ফিতৰৰ এই দিনটোৰ জৰিয়তে আমি যাতে একতা দূৰেৰে বান্ধ খাই এক শক্তিশালী বৰ অসম গঢ়িব পাৰোঁ, মিলা প্ৰীতিৰে জাতি ধৰ্মৰ ঊৰ্ধত সকলোৱে মিলা প্ৰীতিৰে থাকিব পাৰোঁ তাৰে আশা কৰিছোঁ। পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছে সমগ্ৰ অসমত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব। একদম আজি আপোনালোকে লিখি লওক, ভাৰতীয় জাতীয় কংগ্ৰেছে পঞ্চায়ত ইলেকশ্যনত একক সংখ্যাগৰিষ্ঠ লাভ কৰিব। ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰত্যেকটো মুহূৰ্তত পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমি সাজু হৈ আছোঁ। এইটো আমি চৰকাৰ গঠন কৰিম।